অসম সন্মিলিত মঞ্চত আজি কি ধৰণৰ বিষয় আলোচনা হল তাৰ আটাইতকৈ ডাঙৰ যেটো কি পইণ্ট বা কি নোট পইণ্ট হেতু হৈছে অসম সন্মিলিত মঞ্চলৈ কংগ্ৰেছক ঘূৰি আহিবলৈ আহ্বান জনোৱা হৈছে হোটেল গেটৱে গ্ৰেন্ডিয়াৰৰ বৈঠকৰ পাছতে এই আহ্বান জনাইছে মঞ্চৰ নেতৃত্বই আজি একত্ৰিত হৈছিল 13টা কৈ আঞ্চলিক দলৰ নেতৃবৃন্দ জাতিৰ সংকটৰ সময়ত সকলো ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীৰ আৰু লগতে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সৰব হৈছে মঞ্চৰ নেতৃত্ব মঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞাৰ দাবী ভূমি অধিগ্ৰহণৰ নামত মুখ্যমন্ত্ৰীয়ে কৰিছে লেতেৰা ৰাজনীতি মুখ্যমন্ত্ৰীৰ খুৱে বামে থকা একাংশ মন্ত্ৰী নিমজ্জিত হৈছে কেলেংকাৰীত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সমালোচনা লুৰিণজ্যোতি গগৈৰো বহিৰাগত কোম্পানীক জনজাতিৰ ভূমি গটাই দিয়াৰ বিৰোধিতা ঋণৰ বোজাত কোঙা হৈছে অসমৰ জনতা অসমত ৮,০০০তকৈও অধিক বিদ্যালয় বন্ধ হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালবাদকো কঠোৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ বিৰোধীৰ ঐক্যত ৰাজনৈতিক যুঁজত কংগ্ৰেছক সামিল হোৱাৰ আহ্বান জনোৱা হৈছে বিশেষভাৱে কংগ্ৰেছ দল বিৰোধীৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছক আমাৰ এই ঐক্যবদ্ধ যি প্ৰয়াস চেষ্টা তালৈ অতি শীঘ্ৰে সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ কংগ্ৰেছক আমি আহ্বান জনাইছোঁ যে অসম ধ্বংস হৈ যোৱালৈ আপোনালোকে অপেক্ষা নকৰি অসমৰ এই সংকটৰ সময়ত জাতীয় সংকটৰ সময়ত বিপদৰ সময়ত অস্তিত্বৰ সংকটৰ সময়ত আপোনালোকে সক্ৰিয়ভাৱে আহি এই ঐক্যবদ্ধ সংগ্ৰামত এই ঐক্য মঞ্চত আপোনালোক একলগ হওক আৰু যিখন সংগ্ৰাম আৰম্ভ হৈছে সেইখনক আগুৱাই নিয়ক একে সমান্তৰালভাৱে আমি যদি চাওঁ তে দুৰ্নীতি বিশেষকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেইজনমান মন্ত্ৰীৰ পৰিয়ালৰ ভয়ংকৰ ব্যাগুম দুৰ্নীতি যিবোৰ লুকুৱাই ৰাখিবলৈ তেওঁলোকে নানান বিষয় মানুহৰ চকুত ধুলি দিবলৈ নানান বিষয় উলিয়াই আনিছে বা এটা নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ ভূমি অধিগ্ৰহণৰ নামত এটা অতি লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪৯,০০০ বিঘা জনজাতীয় আবেষ্টনী ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত মাটি বিশেষকৈ জনজাতীয় অধ্যুষিত অঞ্চলৰ পৰা তেওঁলোকে বহিৰাগত কোম্পানী আম্বানী আদানী ৰামদেৱ গডৰেজ মেদান্তা এজিউৰ ইলেক্ট্ৰিকেল এইবোৰক দিব খুজিছে এইবোৰ কথাৰ আমি এই বিষয়বোৰ জনগণৰ মাজলৈ লৈ যাম ৮,৩৬৬খন বিদ্যালয় মৃত্যুমুখত পৰিলে ১,৭৪,০০০ ঋণৰ বোজাই অসমক বকাই ৰাখিছে অহা কিছুদিনৰ ভিতৰত শ্ৰীলংকা সদৃশ এটা পৰিৱেশ হোৱাৰ উকমুকনি অসমত দেখা পাইছোঁ তাৰ লগে লগে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৰিব নোৱাৰিলে ৬ নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি নকৰিলে এই ভয়ংকৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি আমি জনগণৰ মাজলৈ লৈ যাব খুজিছোঁ সিন্ডিকেট এফালে সিন্ডিকেট কমিশ্যন ৰাজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি যেনেকৈ এক পৰিয়ালবাদ চলাই আছে যেনেকৈ এক তেওঁ সাম্প্ৰদায়িকতাৰ ৰাজনীতি চলাই আছে এইবোৰ মানুহৰ ওচৰলৈ লৈ যাব লাগিব ৮৪,০০০ মানুহক স্মাৰ্ট মিটাৰ সংযোগ কৰাই ৮৪০ কোটি টকাৰ ঠিকা আদানীক যিটো দিলে এইবোৰ কথা মানুহৰ মাজলৈ লৈ যাব লাগিব স্মাৰ্ট মিটাৰৰ যোগেদি যিটো স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে গতিকে এই সকলোবোৰ মৌলিক বিষয়বোৰক লৈ আমি জনগণক সজাগ সচেতন কৰি এক ঐক্যবদ্ধ সংগ্ৰামৰ আজি পোষকতা কৰিছোঁ আমি অসম সন্মিলিত মৰ্চাই আৰু জাতিৰ জটিল সন্ধিক্ষণত এই সংকট নিৰসন কৰিবৰ কাৰণে অসমৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ লগা এই সংগ্ৰামত আমি এই ৰাজনৈতিক দলসমূহেই নহয় কংগ্ৰেছেও যাতে এই সংগ্ৰামত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত